ছেপ্টেম্বৰৰ 25 তাৰিখে ৰিজাল্ট দিছিলে আমাৰ ছেকেণ্ড ইয়াৰৰ, আৰু আজি অক্টোবৰৰ 9 তাৰিখ, আৰু আজি মাৰ্কশ্বিট দিলে। মাৰ্কশ্বিটখন একেবাৰে লেমিনেশ্যন কৰি লৈয়ে আহিলোঁ। এই যে কিতাপখিনি দেখিছে, এই কিতাপখিনি আৰু এই চাৰ্টবোৰ, এই গোটেইবোৰ ছেকেণ্ড ইয়াৰৰে হয়। যদিওবা এক্সাম গৈছিলে, কিন্তু না কিতাপ গুচাইছিলোঁ না এই চাৰ্টবোৰ গুচাইছিলোঁ, একো গুচোৱা নাছিলোঁ। মনত এটা ভয় লাগি আছিলে, যিমান যি ক'লেও এক্সাম গ'লেও মানে সেইটো কনফিডেণ্টত গুচাব পৰা নাছিলোঁ যে ঠিক আছে এক্সামটো গ'ল, যেনেকৈ হ'লেও পাছ কৰি যাম। মানে মনত কিবা এটা ভয় থাকে, মানে যিমান যি ক'লেও ৰিজাল্ট নিদিয়ালৈকে গুচাব ভাল নালাগে, মনটোৱে কোৱা নাছিলে গুচাবলৈ। চবেই সি কয় এক্সামটো গ'ল, কিয় এতিয়াও গুচোৱা নাই, না কিতাপ গুচাইছোঁ না চাৰ্টবোৰ গুচাইছোঁ। বোলো নাই ভাই, ৰিজাল্টটো দিব দে। ৰিজাল্টটো দিলে, তাৰপিছত ডাইৰেক্ট ঘৰত গুচি গ'লোঁ। তেতিয়াও গুচোৱা নহ'লে, 25 তাৰিখত ৰিজাল্ট দিলে, 27 তাৰিখত ঘৰত গুচি গ'লোঁ। এতিয়া ঘৰৰ পৰা আহিহে আজি মাৰ্কশ্বিট দিলে, আৰু এতিয়াও ফাইনেলি মই গুচাম বুলি ভাবিছোঁ এই চাৰ্টবোৰ। এয়া ছেকেণ্ড ইয়াৰৰ প্ৰি ফাইনেলৰ ৰুটিন আছিলে, আৰু এয়া ফাৰ্মাকলজিৰ কোনটো টপিকত কিমান মাৰ্ক আছে সেইখিনি লিখা আছিলে, আৰু এইখন ফাইনেলৰ ৰুটিন আছিলে। এয়া মাইক্ৰ'বায়'লজি গোটেইখিনি চাৰ্টখিনি আছিলে, ইয়াত গোটেই চিলেবাছ ডিষ্ট্ৰিবিউশ্যন আছিলে, আৰু এই কিতাপবোৰ আছিলে। আৰু আজি ফাইনেলি এই গোটেইখিনি গুচাম বুলি ভাবিছোঁ, আৰু থাৰ্ড ইয়াৰৰ নতুন চাৰ্টছ ইয়াত লগাব লাগিব।